কিন্তু আচলতে তেওঁৰ কাম তেওঁৰ যিখিনি সৰলতা ৰাইজৰ মাজলৈ যি ধৰণে তেওঁ গৈছে এজন আগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বুলি ক'লে অকমান এনেকুৱা লাগে যেন তেওঁক হয়তো সহজতে ঢুকি পোৱা নাযাব মই ভাবো যে বৰ্তমান সময়ত তেখেতক ইমান সহজে ৰাইজে লগ পায় আৰু তেওঁ প্ৰতিটো খবৰ ৰাখে ৰাইজৰ সেইবাবে চাগে তেওঁ মনত ঠাই দিছে কোনকেইটা কামে আপোনাক স্পৰ্শ কৰিছে চৰকাৰখনৰ বিশেষকৈ যদি 1 2 3 কয় চৰকাৰ বুলি মই এনেকে ক'ব নাযাওঁ কিন্তু মহিলা সবলীকৰণৰ ওপৰত খুব ভাল কাম কৰি আছে তেওঁলোকে আৰু সকলো ফালে এতিয়া নিবনুৱাসকলক যি ধৰণে চাকৰি দিছে আগতে এনেকুৱা হৈছিলে যে মই যিহেতু জাগিৰোডৰ লগত বেছিকৈ জড়িত তাৰ প্ৰত্যেক ঘৰ মানুহৰ লগতে খুব ঘৰুৱা সম্পৰ্ক আগতে এনেকুৱা আছিলে যে APSC জাগিৰোডত যিসকলে পাইছিলে ধনী মানুহৰ ল'ৰা ছোৱালীয়ে পোৱা চাকৰি বুলি কোৱা হয় এবাৰ মোৰ নিজৰ ভাল লাগিছে সাধাৰণভাৱে কাম কৰি খোৱা মানুহ দুজন মানুহৰ ঘৰত পৰিয়ালৰ দেউতাকো নাই মাকে যেনে তেনে চলাই আছে ঘৰখন তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যেতিয়া চাকৰি পাইছে তাকো মানে APSC ক্লিয়াৰ কৰিছে খুব ভাল লাগিছে তেওঁলোকে পইচা দিয়া আচলতে সামৰ্থ্যই নাই কাৰণ দুবেলা দুসাজ খাবলৈকে নাই ঘৰত গতিকে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যেতিয়া চাকৰি পাই পেলাই আহি ঘৰত মানে মাত এষাৰ লগাবলৈ আহে সেইটো মই ভাবিছোঁ যে আটাইতকৈ ডাঙৰ আশীৰ্বাদ সেইবাবেই চাগে আগুৱাই গৈছে যি জনপ্ৰিয়তা মুখ্যমন্ত্ৰী জনপ্ৰিয়তা কিয় লাভ কৰিছে জনপ্ৰিয়তা ইমান ডাঙৰ প্ৰশ্নৰ উত্তৰ মই আচলতে দিয়াৰ যোগ্য বুলি মই নাভাবোঁ কিন্তু আচলতে তেওঁৰ কাম তেওঁৰ যিখিনি সৰলতা ৰাইজৰ মাজলৈ যি ধৰণে তেওঁ গৈছে এজন আগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বুলি ক'লে অকমান এনেকুৱা লাগে যেন তেওঁক হয়তো সহজতে ঢুকি পোৱা নাযাব মই ভাবো যে বৰ্তমান সময়ত তেখেতক ইমান সহজে ৰাইজে লগ পায় আৰু তেওঁ প্ৰতিটো খবৰ ৰাখে ৰাইজৰ সেইবাবে চাগে তেওঁ মনত ঠাই দিছে কোনকেইটা কামে আপোনাক স্পৰ্শ কৰিছে চৰকাৰখনৰ বিশেষকৈ যদি 1 2 3 কয় চৰকাৰ বুলি মই এনেকে ক'ব নাযাওঁ কিন্তু মহিলা সবলীকৰণৰ ওপৰত খুব ভাল কাম কৰি আছে তেওঁলোকে আৰু সকলো ফালে এতিয়া নিবনুৱাসকলক যি ধৰণে চাকৰি দিছে আগতে এনেকুৱা হৈছিলে যে মই যিহেতু জাগিৰোডৰ লগত বেছিকৈ জড়িত তাৰ প্ৰত্যেক ঘৰ মানুহৰ লগতে খুব ঘৰুৱা সম্পৰ্ক আগতে এনেকুৱা আছিলে যে APSC জাগিৰোডত যিসকলে পাইছিলে ধনী মানুহৰ ল'ৰা ছোৱালীয়ে পোৱা চাকৰি বুলি কোৱা হয় এবাৰ মোৰ নিজৰ ভাল লাগিছে সাধাৰণভাৱে কাম কৰি খোৱা মানুহ দুজন মানুহৰ ঘৰত পৰিয়ালৰ দেউতাকো নাই মাকে যেনে তেনে চলাই আছে ঘৰখন তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যেতিয়া চাকৰি পাইছে তাকো মানে APSC ক্লিয়াৰ কৰিছে খুব ভাল লাগিছে তেওঁলোকে পইচা দিয়া আচলতে সামৰ্থ্যই নাই কাৰণ দুবেলা দুসাজ খাবলৈকে নাই ঘৰত গতিকে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যেতিয়া চাকৰি